ৰাজ্যত উন্নয়নৰ অনিৰুদ্ধ গতি। কিন্তু বৰহমপুৰতহে ৰৈছে থমকি। নিৰ্বাচনৰ মহঙা বতৰত চাৰিওফালে ৰাজনৈতিক নেতাৰ ভেলকি বাজি। শাসকীয় পক্ষৰ কথা শুনিলে আপোনাৰ এনে লাগিব যে অসমত আৰু এতিয়া একো সমস্যাই নাই। কিন্তু এই দৃশ্যসমূহে কি সূচায়? উদমাৰী গাঁও পঞ্চায়তত উন্নয়ন ক'ত? নাই খোৱা পানী, নাই ৰাস্তা ঘাট, নাই অনাময় সেৱা, নাই চৰকাৰী আঁচনি। কেৱল ইমানেই নহয়, চৰকাৰে ঢাক ঢোল বজোৱা বিলাসী অৰুণোদয় PMAY আঁচনিৰ পৰাও বঞ্চিত পঞ্চায়তটোৰ 9 নম্বৰ ৱাৰ্ডৰ বহু পৰিয়াল। ৰাস্তা মানে আমাৰ বনাইছে আধা বোকা ৰাস্তা আছে। আমাৰ এইটো যোনটো এইপিনে দি ৰঙামাটি দি আহোঁ, আমাৰ এইটো এটা গ্ৰাম আছে, গ্ৰাম ৰাস্তাটো অকণমান মানে বোকা হৈ যায় বৰষুণ আহিলে। য'ত নেকি আমি ৱাটাৰ চাপ্লাই পৰা দিয়ে, কিন্তু যোনে নাপায় সি য'ত পৰে তাতে গৈ উঠাই আনি কুঁৱাৰ ব্যৱস্থা আছে আমাৰ ইয়াত। মানে কুঁৱা পানীও শুকাই যায় ইয়াত। যিখিনি পাব লাগে তেওঁলোকে পাইছে, যিকেইটা মানে পাইছে, যোনকেইটা পাব এইটো পোৱা নাই। যোনকেইটা পাই আছে সেইকেইটাই পাই আছে। মানে যোনকেইটা পোৱা মানুহকেইটাই, যাৰ মানে ঘৰ একেবাৰে বেয়া, সিহঁতক মানে দেখা নাই একো। আজিৰ দিনতো এনে এখন ঘৰৰ কল্পনা কৰিব পাৰিনে? উৰুখা পজা, চালে তৰা দেখা, শৌচাগাৰ ৰাস্তা ঘাট একোকে নথকা। প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি স্বজন তোষণেৰে জনপ্ৰতিনিধিৰ আত্মীয় স্বজনক চৰকাৰী আঁচনি প্ৰদানৰ গুৰুতৰ অভিযোগ। 5টা বছৰ আমি উন্নয়ন ক'ব গ'লে আমি উন্নয়ন তেনেকুৱা মানে নেদেখা নিচিনাই হ'ব পাইছোঁ আমি। কিয় কি আমাৰ এই ৰাস্তা ঘাট যোনবিলাক বনিব হ'ব লাগিছিলে, সেইবিলাক আজিলৈকে তেনেকুৱা আমাৰ এইটো ৱাৰ্ডত এটা ৰাস্তা দেখা নাপালোঁ, বা এটা কিবা এটা ভাল কাম কৰিছে বুলি সেই তেনেকুৱা দেখা নাপালোঁ। টেপবিলাক খালি বহাই থৈছে, তাত য'ত য'ত টেপ বহাই থৈছে তালৈকে পানী গৈ নাপায়েই। এই পানী আমাৰ এতিয়া নাই কমেও 30 ফুট 40 ফুট এনেকুৱা দূৰৰ পৰা মানুহ পানী বুকি আনি, যেনেকৈ ইলেকশ্যন সময়ত আহে যে জনপ্ৰতিনিধিবিলাক আহে, আমাৰ যোনবিলাক পঞ্চায়ত প্ৰতিনিধিবিলাক আহে যে আমাক ভোটটো দিব, আমাক জয়যুক্ত কৰাব, তাৰপাছত আমি এইটো কৰি দিম সেইটো কৰি দিম। কিন্তু সেই ভোটৰ সময়ত সেই 3বাৰ 4বাৰ 5বাৰলৈকে আহিব, ঘৰে ঘৰে আহিব, কেম্পেইনিং কৰিব সিহঁতে। তাৰপিছত ইলেকশ্যন যোৱাৰ পাছত সিহঁতে সেইবিলাক পাহৰি যায়। নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ অৱস্থাত নৱগঠিত 59 নম্বৰ বৰহমপুৰ সমষ্টিৰ এই শোচনীয় দৃশ্যসমূহে উদঙাই দেখুৱাইছে ৰাজ্যত উন্নয়নৰ প্ৰকৃত স্বৰূপ। নিৰ্বাচন হ'ব, জনপ্ৰতিনিধিয়ে সংবিধানৰ নামত শপতো ল'ব, কিন্তু এইসকল চাহ জনজাতীয় লোকৰ জীৱন সংগ্ৰাম সলনি হ'বনে? চামগুৰিৰ পৰা অভিজিত বৰাৰ ৰিপৰ্ট, অসম লাইভ 24।